Hello students, good morning. So in the previous class we have discussed how iron is extracted, that is how pig iron and cast iron is extracted from its ores, that is from its impure minerals. So today we'll discuss how the aluminum is extracted from its ores. So aluminum is extracted by the electrolytic process. Electrolytic process means we have to use a electrolytic cell where the cathode and anode electrodes are remains in the same cell. It is quite different from the electrochemical cell. তো এলুমিনিয়ামটো আমি ইলেক্ট্ৰোলাইটিক প্ৰচেছ দি এক্সট্ৰা কৰিব পাৰি, য'ত আমি কেথোড আৰু এনোড একেটা চেলতে আমি ইউজ কৰিব লাগিব, দ্যাট ইজ অক্সিডেশ্যন ৰিডাকশ্যন একেটাতে হ'ব। ফৰ দিছ প্ৰচেছ we have to mixed our ores, that means alumina Al2O3, that is for the metallurgy of aluminum we have to mix the alumina Al2O3 with fluorospar, that is calcium fluoride, and this is the cryolite Na3LF6, and this calcium fluoride, that is fluorospar, lowers the melting point and also decreases the temperature of the mixture and brings its conductivity. So finally আমি যেতিয়া মিক্সাৰটো বনাই পেলাই আমি মিক্সাৰটো এটা ইলেক্ট্ৰোলাইট হিচাপে কাম কৰিব, তাৰপিছত আমি ইয়াতে কাৰেণ্ট পাছ কৰিলে কি হয়, আমাৰ ফ্ৰী এলুমিনিয়ামটো ইলেক্ট্ৰডত জমা হ'ব। সো আল্টিমেটলি ক'বলৈ গ'লে আমি এলুমিনিয়াম এক্সট্ৰাকশ্যন কৰিবলৈ হ'লে প্ৰথমে আমাৰ যিটো এলুমিনা মানে Al2O3 তাৰ ওৰ্ছটো হৈছে এলুমিনাৰ লগত দিব লাগিব ফ্লুৰোস্পাৰ মানে যিটো কেলছিয়াম ফ্লুৰাইড, আৰু লগতে দিব লাগিব molten cryolite Na3LF6, যেটো Na3LF6 এটো হৈছে molten cryolite, আৰু এই গোটেইখিনি এটা মিক্সচাৰ বনাব, আৰু এই মিক্সচাৰটো ইলেক্ট্ৰোলাইট হিচাপে কাম কৰিব, ইলেক্ট্ৰোলাইট। তো ইয়াতে যেটো ক্যালসিয়াম ফ্লোরাইড যেটো ফ্লোৰোস্পাৰ আছে, এটোৱে তোমাৰ ৰিয়েকশ্যনত যেটো টেম্পারেচাৰ ডিক্ৰিজ কৰাত হেল্প কৰে আৰু কণ্ডাক্টিভিটি বঢ়াই দিয়ে। যিমানে কণ্ডাক্টিভিটি ভাল হ'ব তিমানে সেপাৰেশন ভাল হ'ব। সো যেতিয়া আমি কারেন্ট পাস কৰিম, কারেন্ট পাস কৰাৰ লগে লগে কি হয়, এই যে ইলেক্ট্ৰোলাইটখিনি কি কৰিব, পুৰা ৰটেট কৰিব, ঘূৰি থাকিব, মিক্সাৰটো পুৰা কারেন্ট পাস হ'ব। কারেন্ট পাস হোৱাৰ লগে লগে কি হয়, ইয়াতে যেটো আমাৰ ফ্ৰী এলুমিনিয়াম আছে ই আমাৰ এটা ইলেক্ট্ৰোডৰ ক্যাথোডত গৈ জমা হ'ব। তো এই প্ৰসেসটো হৈছে ইলেক্ট্ৰোকেমিক্যাল প্ৰসেস। সো ইয়াতে ৰিয়েকশ্যনটো দিয়া আছে এলুমিনিয়াম অক্সাইড প্লাস কার্বন, এলুমিনিয়াম প্লাস কার্বন ডাইঅক্সাইড, এটো এলুমিনিয়াম ফ্ৰী এলুমিনিয়াম প্ৰডিউস হৈছে, আৰু এই প্ৰসেসটো কয় হল হেৰল্ড প্ৰসেস। তো ইয়াতে গ্ৰেফাইটটো ইয়াতে ক্যাথোড আৰু এনোডটো কি হিচাপে, গ্ৰেফাইটটো এনোড হিচাপে ইউজ কৰা হৈছে, আৰু কার্বন অ্যাটাচ টু দ্য কপার ক্লেম এইখিনি কৰা হৈছে এনোড। তো এই বস্তুটো হৈছে গ্ৰেফাইট ৰড, এটো হৈছে ক্যাথোড, আৰু এটো হৈছে আমাৰ কপার ক্লেম যেটোৰ লগত লাগি আছে, এটো গোটেইকেইটা হৈছে এনোড হিচাপে কাম কৰে। তো এই বস্তুটোত আমি মিক্সাৰটো দিম, এটো হৈছে ইলেক্ট্ৰোলাইটিক সেল, এটা ইলেক্ট্ৰোলাইটিক সেল, এনেকুৱা এটা সেল য'ত ক্যাথোড আৰু এনোড দুটা একেলগে থাকে, দুটা ইলেক্ট্ৰোড একেলগে থাকে। তো এই বস্তুটো আমি ইয়াতে মল্টেন এলুমিনা প্লাস যেটো আমি ক্ৰায়োলাইট লগতে আমি ক্যালসিয়াম ফ্লোরাইড যেটো ফ্লোৰোস্পাৰ, এই মিক্সাৰটো ইয়াতে বনাই দিম আমি ইলেক্ট্ৰোলাইটিক সেলত। তো লগতে কি হয়, এটো এটা ইলেক্ট্ৰোলাইট ফৰ্ম হয়, যেতিয়া ইয়াৰ যদি কারেন্ট পাস কৰিম তেতিয়া আমাৰ ফ্ৰী এলুমিনিয়ামটো আমাৰ ক্যাথোডত গৈ জমা হয়। তো এনেকৈ আমাৰ এলুমিনিয়ামটো এক্সট্ৰাক্ট হৈ যায়। তো এটো হৈছে এক্সট্ৰাকশ্যন অফ এলুমিনিয়াম ফ্ৰম ইটস সোর্স বাই দ্য ইলেক্ট্ৰোলাইটিক প্ৰসেস। আচ্ছা, তাৰপিছত আমি ডিসকাস কৰিম রিফাইনিং। চোৱা, যদি আমি এটা মেটেলক হাইলি পিউৰ ফৰ্মত পাব বিচাৰোঁ, তো অলপ আগতে যিখিনি প্ৰসেছ আছিলে এইখিনি কিছুমান ইম্পিউৰিটিজ থাকি যায়, গোটেইখিনি পুৰা ক্লিয়াৰলি নহয়। সো যদি আমি মেটেলছক হাইলি পিউৰ ফৰ্মত এক্সট্ৰাক্ট কৰিম, মানে যাতে যিখিনি আমি আগতে কাষ্ট আইৰণ বা আইৰণ এক্সট্ৰাকশ্যন বা কপাৰ এক্সট্ৰাকশ্যন বা অলপ আগতে যিটো এলুমিনিয়াম এক্সট্ৰাকশ্যন কৰিছোঁ, ইয়াৰ লগত কেতিয়াবা কি হয়, কিছুমান ইম্পিউৰিটি কণ্টামিনেট হৈ থাকে, যাৰ কাৰণে এইটো হাইলি পিউৰ ফৰ্মত নাপাওঁ। তো হাইলি পিউৰ ফৰ্মত পাবলৈ হ'লে আমি ফাৰ্দাৰ এক্সট্ৰাক্ট কৰিব লাগিব, আৰু এই প্ৰচেছটো কয় ৰিফাইনিং। তো কিছুমান টেকনিক্স আছে মানে হাইলি পিউৰ ফৰ্মত পোৱাৰ কাৰণে কিছুমান প্ৰচেছ আছে। এই প্ৰচেছবিলাক হৈছে ডিষ্টিলেশ্যন, লিকুৱেশ্যন, ইলেক্ট্ৰোলাইচিছ, জোন ৰিফাইনিং, ক্ৰোমেটোগ্ৰাফিক মেথডছ। তো ৰিফাইন কৰিব লাগিব, মানে এক্সট্ৰাক্ট কৰাৰ পিছত আকৌ ৰিফাইন কৰিলে পুৰা পিউৰ ফৰ্মত পাম। তো ৰিফাইন কৰাৰ কাৰণে এইখিনি হৈছে প্ৰচেছ: ডিষ্টিলেশ্যন, লিকুৱেশ্যন, ইলেক্ট্ৰোলাইচিছ, জোন ৰিফাইনিং, ক্ৰোমেটোগ্ৰাফিক মেথড। So first discuss kare distillation. So distillation is a method
which is used when the metal is more volatile than the impurities. For this purpose, impure metal is heated in a retort or other suitable container till the metal vaporizes. तो ডিষ্টিলেশ্যন এনেকুৱা এটা প্ৰচেছ য'ত তোমাৰ পিয়'ৰ মেটেলটোৰ মেল্টিং পইণ্ট বা পিয়'ৰ মেটেলটো মোৰ ভলাটাইল মানে কি উৰি যায়, যেনে আমাৰ পেট্ৰল ডিজেল বুলি কিনি দিলে খোলা জেগাত এৰি দিলে উৰি যাব পেট্ৰল। তো আমাৰ ডিষ্টিলেশ্যন প্ৰচেছত কি হ'ব লাগিব, যদি পিয়'ৰ মেটেলটো মোৰ ভলাটাইল হয় আৰু ইম্পিউৰিটিজ ইন কম্পাৰিজন টু দ্য ইম্পিউৰিটিজ, তেতিয়া জাষ্ট অলপ হিট দিলে কি হ'ব, আমাৰ পিয়'ৰ মেটেলখিনি মিক্সাৰৰ পৰা উৰি আহি যাব আৰু এই উৰি অহা পদাৰ্থটোক আমি কি কৰিম, এটা কণ্ডেন্সাৰত কালেক্ট কৰিম। চ' আল্টিমেটলি আমি ছেপাৰেট কৰিব পাৰিম। চ' দিছ ইজ ভেৰি ইউজফুল ফৰ দ্য ল' বইলিং মেটেলছ লাইক জিংক এণ্ড মাৰ্কাৰী। দ্যাট মিনছ জিংক এণ্ড মাৰ্কাৰী ডিষ্টিলেশ্যন দি আমি ছেপাৰেট কৰিব পাৰি, কাৰণ জিংক এণ্ড মাৰ্কাৰীৰ ভলাটিলিটি বহুত বেছি। দ্য ইম্পিউৰ মেটেল ইজ ইভাপৰেটেড টু অবটেইন দ্য পিয়'ৰ মেটেল এজ ডিষ্টিলেট। এইটোৱে কৈছে যে হিট দিলে ইম্পিউৰ আৰু পিয়'ৰটো ছেপাৰেট হৈ যাব, ইভাপৰেট হৈ যাব। তাৰপিছত আছে লিকুইডেশ্যন। So in this method, a low melting metal like tin can be made to flow on a sloping furnace. মানে যদি তোমার পিওর মেটালের যদি মেল্টিং পয়েন্ট তোমার ইম্পিউর মেটালতকৈ কম হয়, তেনেহ'লে এই লিকুইডেশ্যন প্ৰচেছটো ইউজ কৰিব লাগিব। কাৰণ যেতিয়া দুইটা বস্তুক আমি হিট কৰি মেল্ট কৰিম, যদি আমাৰ পিওর মেটেলটো যদি কম টেম্পাৰেচাৰতে মেল্ট হৈ যায়, তেনেহ'লে আমি এইটো ইজিলি এক্সট্ৰাক্ট কৰিব পাৰিম। তো এইটো কৈছে ইন দিছ মেথড a low melting metal like tin can be made to flow on a sloping furnace. তো এটা স্লপিং এটা সাৰফেচ মানে এটা ফাৰ্নেছ ল'ব লাগিব য'ত আমি মেল্ট কৰিব লাগিব অ'ৰ্ছটো। তো অ'ৰ্ছত আমি কেতিয়াবা পিয়'ৰ মেটেল আৰু ইম্পিউৰ ছাবষ্টেঞ্চ থাকিব, তো পিয়'ৰ মেটেলটো সোনকালে মেল্ট হৈ যাব আৰু মেল্ট হৈ গ'লে কি আমি সেইখিনি ইজিলি এক্সট্ৰাক্ট কৰিম। আৰু ইম্পিউৰ মেটেলখিনিতো আৰু হিট দিব লাগিব যিটো মেল্ট কৰাৰ কাৰণে। চ' এনেকৈ আমি কম টেম্পাৰেচাৰত আমাৰ যিটো মেটেল লাগে পিয়'ৰ মেটেল সেইখিনি আমি ইজিলি ছেপাৰেট কৰিব পাৰিম। চ' ইন দিছ ৱে ইট ইজ ছেপাৰেটেড ফ্ৰম দ্য হায়াৰ মেল্টিং ইম্পিউৰিটিজ। তাৰপিছত আছে ইলেক্ট্ৰলাইটিক ৰিফাইনিং। তো ইলেক্ট্ৰলাইটিক ৰিফাইনিং মানে কি, অলপ আগতে যেনেকৈ আমি এলুমিনিয়াম এক্সট্ৰাক্ট কৰিছোঁ, ইলেক্ট্ৰলাইটিক ৰিফাইনিং ছেইম প্ৰচেছ, যে এটা আমি ইলেক্ট্ৰলাইটিক চেল ব্যৱহাৰ কৰিম য'ত আমাৰ কেথোড আৰু এনোড ইলেক্ট্ৰড দুটা একেটা চেলতে থাকিব। আৰু ইয়াতে জেনেৰেলি পিয়'ৰ মেটেলটো কেথোড হিচাপে ইউজ কৰা হয় আৰু ইম্পিউৰ মেটেলবোৰ বা ইম্পিউৰ ছাবষ্টেঞ্চক এনোড হিচাপে ইউজ কৰা হ'ব। চ' যেতিয়া কাৰেণ্ট ছাপ্লাই কৰিম আমি, কাৰেণ্ট ছাপ্লাই কৰাৰ লগে লগে কি হয়, আমাৰ ৰিয়েকশ্যনটো হ'বলৈ লয় আৰু ৰিয়েকশ্যন হোৱাৰ লগে লগে কি হয়, আমাৰ পিয়'ৰ মেটেলটো কেথোডত জমা হ'ব আৰু ইম্পিউৰ মেটেলটো এনোডত জমা হ'ব। তো আল্টিমেটলি আমাৰ পিয়'ৰ ছাবষ্টেঞ্চটো পাই গৈছোঁ। তো এইটো হৈছে ইলেক্ট্ৰলাইটিক ৰিফাইনিং বুলি কোৱা হয়। তো ইয়াতে কিছুমান যেতিয়া আমি ৰিফাইনিং কৰিম, যেতিয়া আমি ৰিয়েকশ্যনটো ঘটাম, ইয়াৰ লগত কিছুমান ইম্পিউৰিটিজ আছে যিবোৰ হাইলি ইলেক্ট্ৰপজিটিভ আছে, কিছুমান লেছ ইলেক্ট্ৰপজিটিভ আছে। হাইলি ইলেক্ট্ৰপজিটিভবিলাক আমাৰ পিয়'ৰ মেটেলটো কেথোডত জমা হৈ যাব আৰু ইম্পিউৰ মেটেলটো এনোডত জমা হ'ব। কিন্তু আৰু কিছুমান ইম্পিউৰিটিজ আছে যেনে হাইলি ইলেক্ট্ৰপজিটিভখিনি চলিউশ্যনটোত থাকি যাব, চলিউশ্যন। আৰু লেছ ইলেক্ট্ৰপজিটিভ এলিমেণ্টছ কিছুমান আছে, যি ফৰ এক্সাম্পল গ'ল্ড, চিলভাৰ, এইবোৰ তলত ইলেক্ট্ৰলাইটিক চেলত তলত ছেটেল হৈ যাব, ডাউন হৈ যাব, আৰু এইবিলাক কোৱা হয় মাড বুলি, এনোড মাড বুলি কোৱা হয়। তো এনেকৈ আমি ইলেক্ট্ৰলাইটিক প্ৰচেছ দি আমাৰ ইলেক্ট্ৰলাইটিক ৰিফাইনিং দি আমি কিছুমান এলিমেণ্ট যেনে কপাৰ, জিংক এইবোৰ আমি এক্সট্ৰাক্ট কৰিব পাৰি। আচ্ছা, তো এতিয়া ইয়াতে চোৱা ইলেক্ট্ৰলাইটিক ৰিফাইনিং অফ কপাৰ। এতিয়া কপাৰটো আমি এইটো যেনেকৈ ৰিফাইন কৰিব লাগিব, যেনে এইটো এটা ওটছ, যিটো আমাৰ কপাৰ ওটছ, যিটো আমাৰ ইম্পিউৰিটিজ মিক্সাৰটো আমি এটা চলিউশ্যন বনাব লাগিব। চলিউশ্যন বনাম কিহেৰে, ইয়াৰ লগত দিব লাগিব কপাৰ ছালফেট আৰু ডাইলুট ছালফিউৰিক এচিড। তো কপাৰ ছালফেট আৰু ডাইলুট ছালফিউৰিক এচিডত যেতিয়া চলিউশ্যনটো বনাম, এই চলিউশ্যনটো এতিয়া ইলেক্ট্ৰলাইট হিচাপে কাম কৰিব। দ্যাট মিনছ এই ইলেক্ট্ৰলাইটখিনি এটা ইলেক্ট্ৰলাইটিক চেলত দিব লাগিব। তো ইয়াতে ইলেক্ট্ৰলাইটিক চেলটো কেনেকুৱা হ'ব, ইলেক্ট্ৰলাইটিক চেলটো এনেকুৱা হ'ব যে য'ত কেথোড হ'ব পিয়'ৰ কপাৰৰ মেটেল আৰু এনোড হ'ব ইম্পিউৰ কপাৰৰ মেটেল বা ইম্পিউৰিটিজৰ ইলেক্ট্ৰড এনোডটো। তো যেতিয়া আমি আকৌ কাৰেণ্ট পাছ কৰিম, কাৰেণ্ট পাছ কৰাৰ কাৰণে লগে লগে কি হ'ব, ইয়াতে ৰিয়েকশ্যনছ হ'ব। তো ৰিয়েকশ্যনছ হোৱাৰ লগে লগে কি হয়, পিয়'ৰ কপাৰটো আমাৰ কপাৰ ইলেক্ট্ৰডত গৈ জমা হ'ব, ডেপজিট হ'ব, আৰু ইম্পিউৰ ছাবষ্টেঞ্চখিনি আমাৰ এনোডত গৈ ডেপজিট হ'ব। তো এনেকৈ কপাৰখিনি আমি কপাৰক এক্সট্ৰাকশ্যন কৰিব পাৰি ইলেক্ট্ৰলাইটিক ৰিফাইনিং দি। তো ইয়াতে এনোডত কি হৈছে চোৱা, এনোডত আমাৰ যিটো কপাৰ ইম্পিউৰিটিজ আছে, কপাৰ টু প্লাছ লৈ অক্সিডাইজড হৈছে। তাৰপিছত কেথোডত কি হৈছে, এইটো ৰিডিউচ হৈ আমাৰ
পিওর কপার মেটেলটো ক্যাথোডত গৈ ডেপোজিট হৈছে। তো ইয়াতে দিছে ইম্পিউৰিটিজ ফ্ৰম দ্য ব্লিষ্টাৰ কপাৰ ডেপোজিটছ এট এনড, মানে ইম্পিউৰিটিজখিনি এনডত জমা হ'ব। হুইচ কণ্টেইনছ, এই ইম্পিউৰিটিজৰ লগত কি থাকিব, এণ্টিমনি থাকিব, সেলেনিয়াম, টেলুৰিয়াম, সিলভাৰ, গোল্ড এণ্ড প্লেটিনাম, এণ্ড ৰিকভাৰী অফ দিছ এলিমেণ্টছ মে বি কষ্ট অফ ৰিফাইনিং। তো এনেকৈ আমাৰ কপাৰখিনি ৰিমুভ কৰা হয় বা এক্সট্ৰাক্ট কৰা হয়। আচ্ছা, তাৰপিছত আছে জোন ৰিফাইনিং। জোন ৰিফাইনিঙত কি কৰিব লাগিব, যদি এইটো এনেকুৱা এটা প্ৰিন্সিপল য'ত ইম্পিউৰিটিজ আৰ মোৰ সলিবল ইন দ্য মল্টেন ষ্টেট দেন ইন দ্য সলিড ষ্টেট। দ্যাট ইজ জোন ৰিফাইনিঙত তোমাৰ মিক্সাৰটো দিলে, মিক্সাৰত যদি তোমাৰ ইম্পিউৰিটিজটো যদি বেছি সলিবল হয় মল্টেন ষ্টেট মানে একুৱাছ সলিউশ্যনত, ইন কেছ অফ দ্য সলিড ষ্টেট, তেনেহ'লে জোন ৰিফাইনিং প্ৰচেছটো ইউজ কৰিব লাগিব। তো জোন ৰিফাইনিং প্ৰচেছত এটা চাৰ্কুলাৰ মোবাইল হিটাৰ এটা ফিক্স কৰিব লাগিব ইম্পিউৰ মেটেলৰ ৰডত। তো যেতিয়া আমি মল্টেন জোনটো এনেকৈ ফৰৱাৰ্ড ডাইৰেকশ্যনত হিটাৰ ফৰৱাৰ্ড কৰিব লাগিব, যাব দিব লাগিব, তেতিয়া হিটাৰ লগে লগে কি হ'ব, আমাৰ ইম্পিউৰিটিজখিনি ছেপাৰেট হৈ যাব। তো যেতিয়া হিটাৰখিনি মুভছ কৰিম ফৰৱাৰ্ড ডাইৰেকশ্যনলৈ, তো পিওৰ মেটেলখিনি ক্ৰিষ্টালাইজ হৈ যাব আৰু ইম্পিউৰিটিজখিনি বেলেগ এটা এডজাচেণ্ট মল্টেন ষ্টেটত গৈ জমা হৈ থাকিব। তো এনেকৈ জোন ৰিফাইনিঙত কি কৰা হয়, ডিফাৰেণ্ট জোনছত আমাৰ মেটেলছবিলাক ছেপাৰেট হয়। আচ্ছা, ইয়াতে আৰু এটা দিছে ভেপাৰ ফেজ অফ ৰিফাইনিং। ভেপাৰ ফেজ দিও ৰিফাইনিং কৰিব পাৰি। ভেপাৰ ফেজ ৰিফাইনিং ইজ বেছড অন দ্য ফৰ্মেশ্যন অফ সুইটেবল ভলাটাইল কম্পাউণ্ড অফ দ্য মেটেল ফলোড বাই ইটছ ডিকম্পজিশ্যন। দ্য প্ৰচেছ ইজ এমপ্লয়ড টু পিউৰিফাই নিকেল বাই মন্স প্ৰচেছ। ভেৰি ইম্পৰ্টেণ্ট, পৰীক্ষাত আহিছে মন্স প্ৰচেছ। Another example of this process is the Van Arkel method of purification of the zirconium and titanium. That means zirconium আৰু titanium elements metals বোৰ Van Arkel method যেটো এটা ভেপাৰ ফেজ ৰিফাইনিং প্ৰচেছ হয়। তো জাৰ্কনিয়াম আৰু টাইটেনিয়াম Van Arkel মেথড দি ৰিমুভ কৰা হয়, যেটো আমাৰ পৰীক্ষাত কেইবাৰো আহিছে যে টাইটেনিয়াম আৰু জাৰ্কনিয়াম বা Van Arkel মেথড দি কি মেটেল আমি এক্সট্ৰাক্ট কৰিব পাৰি, এইটো হৈছে জাৰ্কনিয়াম এণ্ড টাইটেনিয়াম। আৰু এটা ভেপাৰ ফেজ ৰিফাইনিং প্ৰচেছ আছে যাক মন প্ৰচেছ বুলি কয়। তো মন প্ৰচেছ দি আমি নিকেলক ৰিফাইন কৰিব পাৰি, যেটো ইয়াতে দিয়া নাই অৱশ্যে। So first refining of a nickel by Mons process. So Mons process দিয়ে আমি রিফাইন কেনেকৈ কৰিম নিকেলক। So in this process impure nickel is heated in a stream of carbon monoxide when nickel is converted to the volatile tetracarbonyl nickel. মানে এই প্ৰচেছটোত ইম্পিউৰ নিকেলক আমি হিট কৰিব লাগিব কাৰ্বন মনোক্সাইডৰ লগত। তো এনেকৈ কৰিলে কি হয়, নিকেল টেট্ৰাকাৰ্বন এটা কমপ্লেক্স পাব। তো এই বস্তুটো হৈছে নিকেল টেট্ৰাকাৰ্বন এটা ভলাটাইল কমপ্লেক্স। আৰু ইয়াক যদি ফাৰ্দাৰ 460 কেলভিনত হিট কৰি তেনেহ'লে আমাৰ এই নিকেল টেট্ৰাকাৰ্বনেটটো ডিকম্প'জ হৈ পেলাই পিয়ৰ নিকেল হ'ব। মানে কথাটো হৈছে যে যেটো আমাৰ ওৰ্ছ, যেটো আমাৰ ইম্পিউৰিটিজ, য'ত আমাৰ নিকেল আছে, ইম্পিউৰিটি আছে, বেলেগ এলিমেণ্টছবিলাক আছে, আমি ইয়াৰ পৰা নিকেলটো এক্সট্ৰাক্ট কৰিব লাগিব। এইটো কৰাৰ কাৰণে কি দিব লাগিব, এই ইম্পিউৰিটিজৰ লগত আমি কাৰ্বন মনোক্সাইড দিব লাগিব আৰু হিট দিব লাগিব। তো কাৰ্বন মনোক্সাইড দিলে কি হ'ব, এই নিকেল টেট্ৰাকাৰ্বনিল বোলে এটা কমপ্লেক্স ফৰ্ম হ'ব আৰু এই নিকেল টেট্ৰাকাৰ্বনিল কমপ্লেক্সটো এটা ভলাটাইল ছাবষ্টেন্স। এই নিকেল টেট্ৰাকাৰ্বনিল লগত আকৌ আমি যদি ইয়াক হিট দিওঁ তেনেহ'লে এই ডিকম্প'জ হৈ পেলাই ফ্ৰী নিকেল, আমাৰ যেটো আমাৰ পিয়ৰ নিকেল লাগে সেইটো প্ৰডিউচ হয়। তো এনেকৈ মন্স প্ৰচেছ দি আমি নিকেল এক্সট্ৰাক্ট কৰিব পাৰি। মন্স প্ৰচেছ দি আমি এক্সট্ৰাক্ট কৰিব লাগে নিকেলখিনি। তাৰপিছত আৰু এটা প্ৰচেছ ভান আৰ্কেল মেথড মই কৈছোঁ। ভান আৰ্কেল মেথড দি আমি নিকেল আৰু জাৰ্কনিয়াম আৰু টাইটেনিয়াম এক্সট্ৰা কৰিব পাৰি। চ' দিছ মেথড ইজ ইউজফুল ফৰ ৰিমুভিং অক্সিজেন এণ্ড নাইট্ৰজেন ইম্পিউৰিটিজ প্ৰেজেণ্ট উইথ দ্য মেটেল। মানে যদি জাৰ্কনিয়াম আৰু টাইটেনিয়ামৰ লগত ইম্পিউৰিটিজ হিচাপে অক্সিজেন আৰু নাইট্ৰজেন থাকে তেনেহ'লে ভান আৰ্কেল মেথড দি আমি ৰিমুভ কৰিব পাৰিম। চ' দিছ মেথড ইজ এমপ্লয়ড ফৰ দ্য পিউৰিফিকেশ্যন অফ জাৰ্কনিয়াম এণ্ড টাইটেনিয়াম। পৰীক্ষাত আহিছে সুধিবা এবাৰ নে কিবা বাৰু, ভান আৰ্কেল মেথড দি টাইটেনিয়াম আৰু জাৰ্কনিয়াম এক্সট্ৰাক্ট কৰা হয়। For that purpose of crude metal is heated in a evaporated vessel with iodine when metal iodide is volatilized leaving behind the impurities. মানে ইয়াত যেটো আমাৰ মেটেল আছে, যেটো ইম্পিউৰ মেটেল মানে যেটো ওৰ্ছৰ লগত আমি আয়োডিন দি হিট কৰিব লাগিব এটা কণ্টেইনাৰত। আৰু ইয়াৰ লগে লগে কি হ'ব, জেৰকনিয়াম আয়োডাইড। যদি জেৰকনিয়ামক ৰিমুভ কৰিব লাগে জেৰকনিয়াম আয়োডাইড প্ৰডিউচ হ'ব। দ্য মেটেল আয়োডাইড ইজ দেন ইলেক্ট্ৰিকেলি হিটেড টু এবাউট, আকৌ
আমাৰ জাৰ্কনিয়াম আয়োডাইডৰ মিক্সচাৰটোক আমি আকৌ হিট কৰিলে আমাৰ ফ্ৰী জাৰ্কনিয়ামটো প্ৰডিউচ হ'ব। মানে আল্টিমেটলি ক'বলৈ গ'লে ইম্পিউৰিটি আমাৰ ওৰ্ছটোত কি থাকিব, জাৰ্কনিয়ামো থাকিব বা মানে যিটো আমাৰ পিয়'ৰ মেটেল লাগে সেইটোও থাকিব আৰু ইম্পিউৰিটিছো থাকিব। এইটোৰ লগত যদি আমি আয়োডিন ৰিয়েক্ট কৰোঁ তেনেহ'লে আমি জাৰ্কনিয়াম আয়োডাইড প্ৰডিউচ কৰিব আৰু ইম্পিউৰিটিছ বেলেগ ছাবষ্টেঞ্চ প্ৰডিউচ কৰিব। তাৰপিছত জাৰ্কনিয়াম আয়োডাইডটো আকৌ আমি যদি হিট কৰোঁ ইলেক্ট্ৰিকেলি তেনেহ'লে আমাৰ জাৰ্কনিয়াম আয়োডাইডৰ পৰা পিয়'ৰ জাৰ্কনিয়ামটো প্ৰডিউচ হৈ যাব। তো এইটো হৈছে ভান আৰ্কেল মেথড। ভান আৰ্কেল মেথডত টাইটেনিয়াম আৰু জাৰ্কনিয়াম দুটা ছাবষ্টেঞ্চ কি কৰিব পাৰি, পিউৰিফাই কৰিব পাৰি, ৰিফাইন কৰি পেলাই পিউৰিফাই কৰিব পাৰি। আচ্ছা, তাৰপিছত আৰু এটা আছে ক্ৰমেটোগ্ৰাফিক মেথড। এইটো ক্ৰমেটোগ্ৰাফি তোমালোকে ডিগ্ৰীত BSc যেতিয়া পঢ়িবা বা MSc পঢ়িবা তেতিয়া ভালকৈ বুজি পাবা। ইয়াতে বেছিকটো কৈ গৈ আছোঁ মই। ক্ৰমেটোগ্ৰাফিক মেথড দিও আমি মেটেলছবিলাক এক্সট্ৰাক্ট কৰিব পাৰি। তো ইয়াতে কমন এটা টাৰ্মছ আছে কলম ক্ৰমেটোগ্ৰাফি। তো এটা কলম লাগিব, কলম চুঙা কলমত কি লাগিব, এটা দুটা ফেজ থাকে, এটা ষ্টেচনাৰী ফেজ, এটা মোবাইল ফেজ। প্ৰথমে কলমটো তুমি ফিট কৰিব লাগিব এটা ষ্টেচনাৰী ফেজ, এনেকুৱা এটা ফেজ যেনে চিলিকা টিলিকা ইউজ কৰিব লাগিব, য'ত এটা এবজৰ্ব কেপাচিটি ভাল, সেইটো এডজৰ্বেট হিচাপে কাম কৰে। আৰু এটা মোবাইল ফেজ যিটো এটা সলভেণ্ট হিচাপে লোৱা হ'ব, যিটোৱে তোমাৰ ইম্পিউৰিটিছৰ পৰা মেটেলটোক এক্সট্ৰাক্ট কৰিবলৈ সহায় কৰিব। তো আল্টিমেটলি আমি এটা কলম ল'লোঁ, কলমত আমি প্ৰথমে এটা ষ্টেচনাৰী ফেজ বনালোঁ, তাৰপিছত আমি এটা সলভেণ্ট আনিলোঁ যিটোৱে তোমাৰ ইম্পিউৰিটিছখিনি ৰিমুভ কৰিব। তাৰপিছত আমি এই সলভেণ্টৰ লগত আমি তোমাৰ ওৰ্ছটো মিক্স কৰিব লাগিব। তো যেতিয়া আমি কলমৰ ওপৰেদি ঢালিম ডিফাৰেণ্ট ৰেঞ্জত ডিফাৰেণ্ট পৰ্চনত এই আমাৰ ষ্টেচনাৰী ফেজটোৱে ইম্পিউৰিটিছখিনি এবজৰ্ব কৰি ল'ব আৰু ফাইনেলি মেটেল বা আমাৰ পিয়'ৰ কম্পাউণ্ডটো কলমেদি আমি তলেদি কালেক্ট কৰিব লাগিব। তাৰপিছত ইয়াক ইভাপৰেট কৰিলে আমি পিয়'ৰ মেটেলটো পাই যাম। তো এইটো হৈছে ক্ৰমেটোগ্ৰাফিক মেথড। এইটো ক্ৰমেটোগ্ৰাফিক মেথড। এইটো হৈছে কলম ক্ৰমেটোগ্ৰাফি, যে ডিফাৰেণ্ট কালাৰ্ড বেঞ্চ থাকিব। এইটো হৈছে এই বস্তুটো কি, এইটো হৈছে ষ্টেচনাৰী ফেজ, আৰু যিটো আমাৰ ৰান কৰিম এইটো হৈছে মোবাইল ফেজ। মোবাইল ফেজ মানে আমাৰ যিটো সলভেণ্ট, তো সেই সলভেণ্টৰ লগত আমাৰ কম্পাউণ্ডটো যিটো ওৰ্ছটো মিক্স কৰিব লাগিব। আৰু যেতিয়া কলমটো ৰান কৰিলে কি হয়, ডিফাৰেণ্ট পৰ্চনত কালাৰ্ড বেঞ্চ প্ৰডিউচ হ'ব। ডেট মিনছ এবজৰ্ব কৰি আছে, ইম্পিউৰিটিছখিনি এবজৰ্ব কৰি আছে, আৰু ফ্ৰী মেটেলখিনি আমি ইয়াতে পাই যাম। আৰু এই ফ্ৰী মেটেলক আমি এটা সলিউশ্যনত আছে, সলভেণ্টত আছে, সলভেণ্টখিনি ইভাপৰেট উৰাই দিলে আমি ফ্ৰী মেটেলটো পাই যাম বা ফ্ৰী এলিমেণ্টছটো পাই যাম। তো এইটো হৈছে ক্ৰমেটোগ্ৰাফিক মেথড। তো এইখিনি আছিল সেপাৰেশ্যন অৰ এক্সট্ৰাকশ্যন অফ দ্য মেটেলছ ফ্ৰম দেয়াৰ ওৰ্ছ, ফ্ৰম দ্য ইম্পিউৰিটিজ অৰ ফ্ৰম দেয়াৰ মিনাৰেলছ। এতিয়া আহি যাব আমাৰ ইউজেছ অফ এলুমিনিয়াম বা ইউজেছ অফ দিছ মেটেলছ। চ' এলুমিনিয়ামৰ ইউজেছ কি? এলুমিনিয়াম ফয়েলছ মানে আমাৰ এলুমিনিয়াম পাত্তিবিলাক কি কামত ইউজ কৰা হয়? আৰু ইউজড এজ ৰেপাৰ্ছ ফৰ চকলেটছ। কিছুমান চকলেটৰ কভাৰত চাবা পাতলা কিছুমান কভাৰ থাকে, আৰু এইবিলাক এলুমিনিয়াম ফয়েলছ হয়। তোমালোকে কেতিয়াবা মিঠৈ দোকানত চাবা, মিঠৈ চুইটছত কিবা চিলভাৰী টাইপ কিছুমান কালাৰ থাকে, এইবিলাক এলুমিনিয়ামৰ কভাৰ। তো এইবোৰক প্ৰটেক্ট কৰাৰ কাৰণে, এইবিলাক ৰেপছ কৰাৰ কাৰণে, চকলেটক কভাৰ কৰাৰ কাৰণে এলুমিনিয়াম ইউজ কৰা হয়। দ্য ফাইন ডাষ্ট অফ দ্য মেটেল ইজ ইউজড ইন দ্য পেইণ্টছ এণ্ড লেকুৱাৰ্ছ। এলুমিনিয়াম ডাষ্টটো আমি ধূলিটো, এলুমিনিয়াম পাউডাৰটো আমি পেইণ্টছত ইউজ কৰিব পাৰি। তাৰপিছত এলুমিনিয়াম বিং হাইলি ৰিয়েক্টিভ, এলুমিনিয়াম ইজ হাইলি ৰিয়েক্টিভ ডিউ টু ইটছ ইলেক্ট্ৰনিক কনফিগাৰেশ্যন, এণ্ড ইট ইজ অলছ' ইউজড ইন দ্য এক্সট্ৰাকশ্যন অফ ক্ৰমিয়াম এণ্ড মেংগানিজ ফ্ৰম দেয়াৰ অক্সাইডছ। মানে মেংগানিজ আৰু ক্ৰমিয়াম সিহঁতৰ অক্সাইডত, যেনে মেংগানিজ অক্সাইডৰ পৰা এক্সট্ৰাক্ট কৰাৰ কাৰণে এলুমিনিয়াম ইউজ কৰা হয়। ক্ৰমিয়াম অক্সাইডৰ পৰা ক্ৰমিয়াম এক্সট্ৰাক্ট কৰাৰ কাৰণে এলুমিনিয়াম ইউজ কৰা হয়। দেন এলুমিনিয়াম ইজ অলছ' ইউজ এজ ৱায়াৰ্ছ। বহুত ইলেক্ট্ৰিকেল ৱায়াৰ যেনে এলুমিনিয়াম ৱায়াৰ বুলি কোৱা হয়, তো ৱায়াৰ হিচাপে ইউজ কৰা, কাৰণ এলুমিনিয়াম ইজ এ গুড কণ্ডাক্টৰ অফ ইলেক্ট্ৰিচিটি। চ' এলয়ছ কণ্টেইনিং এলুমিনিয়াম বিং লাইট আৰ ভেৰি ইউজফুল। তো এলুমিনিয়ামৰ কিছুমান এলয় সংকৰ ধাতু আছে, এইবোৰ সংকৰ ধাতু প্ৰিপেয়াৰ কৰাৰ কাৰণে এলুমিনিয়াম ইউজ কৰা হয়। দেন ইউজেছ অফ কপাৰ। কপাৰৰ তাম যিটো কয়, আমাৰ আগৰ দিনত মানুহবিলাকে ফাৰ্ষ্ট কপাৰ ভেছেল, কপাৰৰ পাত্ৰত, তামৰ পাত্ৰ ইউজ কৰিছিল। আজিকালি মানুহে ষ্টিলৰ পাত্ৰ ইউজ কৰে, জামানা চেঞ্জ হৈছে। চ' কপাৰ ইজ অলছ' ইউজড এজ এ ইলেক্ট্ৰিকেল ৱায়াৰ্ছ, যিটো আমাৰ অলপ গল্ডেন কালাৰো নহয়, অলপ ৰেডতকৈ অলপ বেলেগ। এইটো যিটো ৱায়াৰ্ছত ইউজ কৰা হয় এইটো ভাল, ইন কম্পাৰিজনত এলুমিনিয়াম ৱায়াৰতকৈ আমাৰ কপাৰ ৱায়াৰ্ছটো ভাল।
So copper is used for making wires used in electrical industry and for water and steam pipes. It is also used in the several alloys that are rather tougher than the metal itself. তো কপাৰক আমি সংকৰ ধাতু হিচাপে এলয় হিচাপে ব্যৱহাৰ কৰিব, যেনে ব্ৰাছত আছে কি জিংক আছে আৰু কপাৰ থাকে, ব্ৰঞ্জ থাকে, ব্ৰঞ্জৰ লগত টিন থাকে, এইবিলাক আৰু কইনেজ মেটেলবিলাক যেনে নিকেল এইবোৰ প্ৰিপেয়াৰ কৰাত ইউজ কৰা হয়। দেন আছে ইউজেছ অফ জিংক। চ' জিংক ইজ ইউজড এজ গেলভানাইজিং আইৰণ। দ্যাট মিনছ আমাৰ যে আইৰণ বা আইৰনক মামৰ ধৰে, এই মামৰ ধৰাত লেপন কৰাৰ কাৰণে, গেলভানাইজ কৰাৰ কাৰণে জিংক কোট কৰা হয়। তো জিংকক আইৰনক কোটিং কৰাৰ কাৰণে, আইৰনক মামৰ নধৰাৰ কাৰণে জিংক ইউজ কৰা হয়। এইটো আমি ইলেক্ট্ৰকেমিষ্ট্ৰিটো ডিছকাছ কৰিম। ইট ইজ অলছ' ইউজড ইন দ্য লাৰ্জ কোৱান্টিটিজ ইন দ্য বেটাৰিজ এজ এ কনষ্টিটিউয়েণ্ট অফ মেনি এলয়ছ। বেটাৰীত ইউজ কৰা হয়, এলয়ছ প্ৰিপেয়াৰ কৰা ইউজ কৰা হয়, যেনে ব্ৰাছত কপাৰ 60% আছে, জিংক 40% আছে। তো এইটো এটা দ্যাট মিনছ ব্ৰাছ ইজ এ মিক্সচাৰ অফ কপাৰ এণ্ড জিংক, মানে জিংক আৰু কপাৰক আমি মিক্স কৰি পেলাই ব্ৰাছ বোলা, পিতল বোলা সংকৰ ধাতুটো বা এলয়টো প্ৰিপেয়াৰ কৰিব পাৰি। এণ্ড জাৰ্মান চিলভাৰত কপাৰ 25% to 30%, এণ্ড জিংক আছে 25 to 30%, নিকেল আছে 40 to 50%। তো এইবোৰ মানে এলয় প্ৰিপেয়াৰ কৰাটো আমাৰ জিংক ইউজ কৰা হয়। তো জিংক ডাষ্ট ইজ ইউজ এজ ৰিডিউচিং এজেণ্ট ইন দ্য মেনুফেকচাৰ অফ ডাইষ্টাফ পেইণ্টছ। চ' জিংক ডাষ্ট, জিংকৰ যিটো পাউডাৰ, এইটো ৰিডিউচিং এজেণ্ট হিচাপে ইউজ কৰা হয় ইন দ্য মেনুফেকচাৰ অফ ডাইষ্টাফ পেইণ্টছবিলাকৰ প্ৰিপেয়াৰ কৰাৰ কাৰণে। তাৰপিছত ইউজেছ অফ আইৰণ। আইৰণটো আমি জানো, আইৰণ ডেইলি লাইফত আমি ইউজ কৰিয়ে আছোঁ। যেনে আমাৰ বিল্ডিঙত পিলাৰবিলাকৰ কাৰণে আইৰণ দিয়া হয়, আইৰণ লগোৱা হয়, ইউজ কৰা হয়। চ' কাষ্ট আইৰণ হুইচ ইজ দ্য মোষ্ট ইম্পৰ্টেণ্ট ফৰ্ম অফ আইৰণ ইজ ইউজড ফৰ কাষ্টিং ষ্টোভছ, ৰেলৱে স্লিপাৰ্ছ, গাটাৰ্ছ, পাইপছ, টয়ছ, এটচেট্ৰা। It is used in the manufacture of rough iron and steel. Rough iron is used in making anchors, wires, bolts, chains, and agricultural implements. তাৰপিছত আছে ষ্টিলছ, finds a number of uses. ষ্টিলটো ইউজ কৰা হয়। alloys steel obtained when other metals are added to it. So এইখিনি আছিলে আমাৰ uses of the irons. তাৰপিছত নিকেলো আছে। নিকেলো আমাৰ কি কামত ইউজ কৰা হয়? আমি আগতে পাইছোঁ নিকেল এজ এ কেটালিষ্ট হিচাপে ইউজ কৰা হয়, আইৰণো আছে কেটালিষ্ট হিচাপে ইউজ কৰা হয়, তো কিছুমান ষ্টিল বনোৱাতে ইউজ কৰা হয়। তো এইখিনি আছিল আমাৰ মেটেলছবিলাকৰ ইউজেছ আৰু এক্সট্ৰাকশ্যনখিনি ডিছকাছ কৰিলোঁ। চ' এইটো আছিল আমাৰ এই চেপ্টাৰ। ইয়াতে শেষ হৈছে জেনেৰেল প্ৰিন্সিপালছ এণ্ড প্ৰচেছ অফ আইচলেশ্যন অফ এলিমেণ্টছ। এই চেপ্টাৰটোৰ পৰা আই থিংক 3 মাৰ্কছ আছে। তো ইজিয়ে চেপ্টাৰ হয় এইটো, আৰু কমন কুৱেশ্যনো থাকে, যিখিনি মই তোমালোকক নোটছত দি দিম। তো যদি বুজি পোৱা নাই সুধিবা। তো ইয়াতে এইটো চেপ্টাৰ ফিনিছ কৰিলোঁ। থেংক ইউ।